এতিয়া গ্লেচিয়াল আউটবাৰ্ষ্ট মানে কি হয় যেতিয়া এখন গ্লেচিয়াৰ ইয়াত দেখিছেনে এখন হৈছে এখন আমাৰ বৰফৰ নদী এখন হিমবাহ হয় যেতিয়া হিমবাহখন এনে ধৰণে বৈ অহা দেখিবলৈ পাওঁ আমি তাতে কিছুমান ডিপোজিটস দেখিবলৈ পাওঁ এনেকৈ সাইডে ডিপোজিটস যেনেকৈ আমাৰ নদী এখন যেতিয়া বৈ আহে ইও কিছুমান ডিপোজিশন কৰে যেনেকে আমাৰ পলখ ডিপোজিশন কৰে যিটো ডিপোজিশন হিমবাহবিলাকে কৰে তাৰ এটা স্পেশাল নাম আছে হেতু কোৱা হৈছে মৰেইন ঠিক আছে এই মৰেইনবিলাক আমি কাখে কাখে ইয়াতে এনে ধৰণে ডিপোজিট হোৱা দেখিবলৈ পাওঁ কেতিয়াবা এইটো আগফালে হোৱা এনেকুৱা ধৰণৰ ডিপোজিটও আমি দেখিবলৈ পাওঁ ঠিক আছে এই ডিপোজিটৰ কাৰণে কেতিয়াবা দেখিছেনে এই ডিপোজিটবিলাক ইমান বেছি হৈ যায় যে এটো ড্যাম বা বান্ধৰ নিচিনাকে কাম কৰে ঠিক আছে আৰু ইয়াতে যিখিনি গ্লেচিয়াৰ আমি পাওঁ ইয়াতে এই গ্লেচিয়াৰটো আহি যেহেতু এই মৰেইন বিলাকৰ এই গ্লেচিয়াৰটো যেতিয়া পানীত গলি যায় তেতিয়া আমি ইয়াতে ধুনিয়া লেকস দেখিবলৈ পাওঁ ঠিক আছে এই লেকস বিলাক এতিয়া গ্লেচিয়াল আউটবাৰ্ষ্ট মানে কি হয় যেতিয়া এই মৰেইনটো ঠিক আছে এই যেটো মৰেইন আমি দেখিবলৈ পাইছো একুমুলেশন অফ ডেব্ৰি মানে পলখৰ নিচিনা বস্তু যিবিলাক ডিপোজিট হয় এই বস্তুবিলাক যেতিয়া আমাৰ পটককে ভাঙি যায় ঠিক আছে যেতিয়া সেই লেকটোৰ অতিমাত্ৰা পানী বৰফ গলাৰ কাৰণে সেই লেকটো যেটো আছে এই লেকটো যেতিয়া বহুত বেছি পানীৰে ভৰি যায় তেতিয়া এই বান্ধটো ভাঙি পেলাই ই গুছি আহে তাকে কোৱা হৈছে গ্লেচিয়াল লেক আউটবাৰ্ষ্ট এই পানীখিনি তেতিয়া একেবাৰে ফ্লাডৰ নিচিনাকে মানে একদম সকলো বান্ধ নেউচি হি যেতিয়া বহুত বেগত হি যেতিয়া বহুত মানে এনাৰ্জিত গুছি আহে তেতিয়া আমি বহুতখিনি ডিজাস্টাৰ বা ল্যান্ডস্লাইড এনেকুৱা ধৰণৰ ফ্লাড এনেকুৱা ধৰণৰ আমি কিছুমান প্ৰাকৃতিক দুৰ্যোগ আমি দেখিবলগীয়া হয় ঠিক আছে